ঐ তহঁতৰ ৰাজীৱ শদিয়া ককাইদেউৰ পইচাৰে তহঁতৰ পকেট গৰম কৰিবলৈ লাজ লগা নাই হে? তহঁতৰ লাজ লগা নাই হে? ৰাজীৱ শদিয়া ককাইদেউৰ পইচাৰে তহঁতৰ পকেট গৰম কৰিবলৈ লাজ লগা নাই? আচলতে কেনেকুৱা মানুহৰ মানসিকতা হ'লে এনে কাম কৰিব পাৰে বাৰু? চাওক, ৰাজীৱ শদিয়া ককাইদেউ যি আমাৰ গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ আজি নোহোৱা কেইদিন হৈ গৈছে, কিন্তু ৰাজীৱ শদিয়া ককাইদেউৰ ধনে পকেট গৰম কৰিবলৈ তহঁতি লাগি গ'লি। তহঁতৰ বেয়া লগা নাই? তহঁতৰ বেয়া লগা নাই? আচলতে মই যি কওঁ অ'পেন কৰোঁ কাৰণে মানে মোক মানুহে বেয়া পায়, কিন্তু বেয়া পালেও উপায় নাই। মই যি ক'ম ডাইৰেক্ট অ'পেন ক'ম, স্পষ্ট কথা। মই যি ক'ম ডাইৰেক্ট অ'পেন ক'ম। তহঁতৰ অকণো বেয়া লগা নাই? তহঁতৰ হে চাল্লা হে? ৰাজীৱ শদিয়া ককাইদেউ আজি যোনখন চিতা, সেই চিতাখন আজিও জ্বলি আছে, নুমুৱাই নাই। সেই পৰিয়ালটোৱে গম পাইছে সেই দুখৰ বেদনা। ৰাজীৱ শদিয়া ককাইদেউৰ পত্নীয়ে গম পাইছে, কিন্তু তহঁতি কৰি আছ কি? ৰাজীৱ শদিয়া ককাইদেউৰ ধনেৰে পকেট গৰম কৰি আছ। বেয়া লগা নাই? আচলতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই যে ৰাজীৱ শদিয়া ককাইদেউৰ নামত যি বিতৰ্ক সৃষ্টি কৰি ৰাজীৱ শদিয়া ককাইদেউৰ যোনসমূহ ভিডিঅ' মানে আপলোড কৰি ছ'চিয়েল মিডিয়াত ধন ঘটিবলৈ তহঁতৰ বেয়া লগা নাই? ৰাজীৱ শদিয়া ককাইদেউক ইস্তেমাল কৰি ধন ঘটিবলৈ তহঁতৰ বেয়া লগা নাই? ৰাজীৱ শদিয়া ককাইদেউক এতিয়া যেনেকৈ তহঁতি যিমান চৰ্চা কৰি আছ, সেই জীয়াই থকা অৱস্থাত কেলৈ নকৰিলি? এতিয়া ৰাজীৱ শদিয়া ককাইদেউৰ ধনেৰে পকেট গৰম কৰিছ। চাল্লা লাজ নাপাওঁ? আপোনালোকে কথাটো চিন্তা কৰক। মই আপোনালোকক স্পষ্টকৈ বুজাই দিছোঁ। অসমবাসী ৰাইজ, আপোনালোকক মই স্পষ্টকৈ বুজাই দিছোঁ, শুনক। বহুতে কৈ আছে ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপাওঁ, মৃত্যুৰ পাছতহে চিনি পাওঁ। বহুতে কৈ আছে। এইটো কিয় হ'ব লগা হ'ল? এই কামটোৰ কাৰণে। আজি যেনেদৰে ৰাজীৱ শদিয়া ককাইদেউৰ যি ভিডিঅ'সমূহ, যি গীত মাতসমূহ এতিয়া মৃত্যুৰ পাছত যেনেদৰে ৰাইজৰ আগত চিনাকি কৰাই দি আছে, এইটো ভাল কথা, বেয়া কথা বুলি কোৱা নাই। যেন মৃত্যুৰ পাছত হ'লেও যেন মানুহজনক চিনি পাইছে, ভাল কথা। কিন্তু ৰাজীৱ শদিয়া ককাইদেউক ইস্তেমাল কিহ? ৰাজীৱ শদিয়া ককাইদেউৰ ভিডিঅ'সমূহ দি ৰাজীৱ শদিয়া ককাইদেউৰ ওপৰত কিবা এটা মন্তব্য আগবঢ়াই ৰাজীৱ শদিয়া ককাইদেউৰ ওপৰত বিতৰ্ক সৃষ্টি কৰি ইউটিউবত বা ফেচবুকত ভিডিঅ'টো আপলোড কৰি তাৰপৰা পইচা ঘটিবৰ কাৰণে তাত বেয়া লগা নাই? আৰু মই যোৱাকালি এটা ভিডিঅ' দেখিছিলোঁ দেই, ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত মানে খবৰ ল'বলৈ গৈছে। একদম মই দেখিছোঁ, মই নাম নকওঁ, কেইজনমান ইউটিউবাৰ দেখিছোঁ ছ'চিয়েল মিডিয়া কিয়েতো, গম পাইছেনে? একদম কেমেৰাটো বোলে ফিটা, একদম বোলে এইগৰাকী বোলে পত্নী আমুকহে তামুকহে, মানে একদম বাজে ফকতীয়া কৰি আছে। আৰে বাবা, তহঁতি খবৰ ল'বলৈ গৈছ, তহঁতি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত তহঁতি খবৰ ল'ব গৈছ, অন্ততঃ সেইকণ জ্ঞান থাকিব লাগে। এয়া মই দেখুৱাই দিছোঁ বোলে আমুকহে তামুক, মানে জেনেৰেলি সেইসমূহ বস্তু নিউজ চেনেলসমূহে বা নিউজ আকাৰে দিয়াটো বেলেগ কথা। কিন্তু এই আমাৰ দৰে আমি গৈ এনেকুৱা এইটো খেলটো কৰিলে বেয়া লাগে। আচলতে সিহঁতি গৈছে কি, মানে নিজৰ স্বাৰ্থত গৈছে। এতিয়া ক'লে তহঁতি বেয়া পাবি, নিজৰ স্বাৰ্থত গৈছে। ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ গ'লে মানে ধৰি লওক ভিউজ দুটামান পাম, ধনটো পাম, স্বাৰ্থ যোৱাৰ কাৰণে বেয়া পোৱা নাই। পৰিয়ালটোক খবৰ ল'বলৈ গৈছে, বেয়া পোৱা নাই। কিন্তু এইবিলাক ছিষ্টেম কিহ? এই বস্তুটো বেয়া পাইছোঁ। নেপায়। কিন্তু এতিয়া দুজন মানে ছ'চিয়েল মিডিয়াত কাজিয়া লাগি আছে। এজন শিক্ষক, মই নাম নকওঁ, গম পাইছে, এজন শিক্ষক আৰু এইটো সংগঠনৰ এজন, তাৰপিছত আৰু এজন শিল্পী। সেই যে শিল্পীজনৰ কথা নকওঁৱে বাৰু, বাদ দিয়ক সেই শিল্পীজনৰ কথা ক'বলৈ। তো এতিয়া মানে কাজিয়া সৃষ্টি, ভাই কাজিয়া সৃষ্টি, মানে ভাই কাজিয়া। তহঁতি লাজ নাপাওঁ? তহঁতি লাজ নাপাওঁ? এই লাগিব কিহত লাগিব লাগে গম পাইছনে? এই মূল্যবৃদ্ধিত লাগ তহঁতি, তেতিয়া তহঁতক চেলুট দিম। মূল্যবৃদ্ধিত লাগ। এই যি নাৰী সুৰক্ষিত নহয়, ৰাজপথত মুক্ত মনেৰে নাৰী ঘূৰিব নাপায়, সেইবিলাকত লাগ তহঁতি। চালা, ৰাজীৱ শদিয়া ককাইদেউৰ মৃত্যু হৈ গ'ল, মৃত্যু হোৱাৰ পাছত তহঁতি ভাই লাগি গ'লি, ভাই কাজিয়া লাগি গ'লি। চালা, ভাই যেতিয়া কাজিয়া লাগ, মানে কি হ'ব পৰিস্থিতিটো? কি হ'ব চিন্তা কৰচোন। যেতিয়া ভাই যদি কাজিয়া হয়, পৰিস্থিতিটো কি হ'ব? তহঁতি বেয়া পাব পাৰ। মই এনেকৈ ডাইৰেক্ট অপেন কথাখিনি কোৱাৰ কাৰণে বেয়া পালেও কিন্তু উপায় নাই। সঁচা কথা কৈছোঁ, হয় নকওক ৰাইজ? কওক আপোনালোকে। কিন্তু আচলতে এনেকুৱা ধৰণৰ মানে ভেকুই তিতা, মানে ধৰি লওক এনেকুৱা কিছুমান ঔষধিযুক্ত কিছুমান বস্তুবিলাক মানে বহুত তিতা হয়। সঁচা কথা কৈছোঁ, মানে যোনসমূহ মানে গুণসম্পন্ন থকা মানে ঔষধিযুক্ত কিছুমান বস্তু মানে মুখত তিতা লাগেই, কিন্তু তিতাটো যেন বহুত এটা ঔষধি গুণ কাম কৰে দেহৰ কাৰণে, সেই বস্তুটো গম নাপায়। হয় নহয় কওক আপোনালোকে? তো তেনেকুৱা নিচিনা কথা। মই সেইকাৰণে যি কওঁ তাক স্পষ্ট কওঁ।
কালৈ ভয় কৰা বিধৰ মানুহ নহয়। মই ভয়ো নকৰোঁ, মই কালৈ ভয় নকৰোঁ। আচলতে ভাৰতীয় নাগৰিক বাক স্বাধীনতা আছে, কথা কোৱা অধিকাৰ আছে, ভয় নকৰোঁ। সিলে যোনে নহওক, আজি সি মন্ত্ৰী হওক, MLA হওক, সিলে যোনে নহওক কিয়, মই কমেই। যোনটো মোৰ দৃষ্টিত বেয়া দেখোঁ, বেয়া দেখাটো কথা কমেই। এতিয়া যোনটো বেয়া দেখিছোঁ কমেই। ৰাজীৱ শইকীয়া ককাইদেউৰ ওপৰত ৰাজীৱ শইকীয়া ককাইদেউক টাৰ্গেট কৰি ইস্তেমাল কৰি তহঁতি চাল্লা ভিডিঅ' প্ৰস্তুত কৰি ধন ঘটি আছ। চালা বেয়া লগা নাই। মানুহজনক যেতিয়াতে পৰিচয় কৰাই দিব লাগিছিল অসমবাসী ৰাইজৰ আগত, তেতিয়া তহঁতি পৰিচয় কৰাই নিদিলে আৰু তহঁতক ক'লা বেয়া পাবি। আৰু কেইজনমান অন্ধভক্ত আছে দেই, মই কৈ দিছোঁ, এই জুবিন দা ভাগৰ কেইজনমান অন্ধভক্ত আছে দেই। জুবিন দা ভাগৰ, জুবিন দাক ময়ো ভাল পাওঁ, অসমবাসী ৰাইজে ভাল পায়, জুবিন দা সম্পদ, ঠিক আছে। কিন্তু আমি জুবিন দা ভাগৰ অন্ধভক্ত নহয় নহয়। জুবিন দাই কিবা এটা ভুল কৰিব, ভুলটো আঙুলিয়াই দিমে। কিন্তু জুবিন দা ভাগৰ কিছুমান অন্ধভক্ত আছে দেই, সেই অন্ধভক্তসকলে জুবিন দাক বেয়া কৰি আছে। মই সঁচা কথা কৈছোঁ, এই জুবিন দাক সেই অন্ধভক্তসকলে বেয়া কৰে। কাৰণ কেলৈ এই ভুলটো আঙুলিয়াই নিদিয়ে। ভুলটো আঙুলিয়াই দিলেহে জুবিন দায়ো গম পাব যেন এইটো এনেকুৱা কথা। তো এতিয়া আৰু আপোনালোকে ক্ষেত্ৰত গম পাইছেনে, এতিয়া জুবিন দা ভাগৰ কিবা চিনেমা আহি আছে, ৰৈ বিধান নে কিবা কিবি। তাৰপিছতে জুবিন দাই কৈছে এনেকৈ চাবলৈ আহিব আমাৰ, কিন্তু তাত কমেণ্ট বক্সখিনি চাই কিন্তু বহুত আমোদজনক হৈছে। আপোনালোকে কমেণ্ট বক্সসমূহ চাবগৈচোন। কিছুমানে কৈছে নাচাওঁগৈ, কিছুমানে কৈছে চামগৈ, মানে এনেকুৱা। কিছুমানে কৈছে যতীন বৰা চিনেমাতকৈ এইবাৰ ফ্লপ মাৰিব, আমুক তামুক তেনে বুলি কৈ আছে। মানে তেনেকুৱা কথা। এইটো আপোনালোকে ৰাইজে বাছ বিচাৰ কৰিব। কিন্তু মোৰ আজি মেইন ইম্পৰ্টেণ্ট মানে টপিকটো আছিল যেন ৰাজীৱ শইকীয়া ককাইদেউক ইস্তেমাল কৰি কিয় ধন ঘটিব লাগে, মেইন পইণ্টটো সেইটো। আচলতে মই যি কওঁ তাইক অপেন কৰোঁ দেই। আপোনালোকে জানে মোৰ ঘৰ চাই লওক, মোৰ ঘৰ পাহাৰৰ কিনাৰত, এইবোৰ পথাৰ, মই খেতি কৰোঁ দেই, এইবিলাক ধান খেতি কৰোঁ। চাই লওক হাইখন পাহাৰ দেখিলে, মই তাক স্পষ্টকৈ দেখুৱাই দিওঁ। মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই পাহাৰৰ কিনাৰত থাকোঁ, খেতি কৰোঁ। আচলতে খেতি কৰি পিনে খাওঁ। কিন্তু মই যি কওঁ তাক অপেন কৰোঁ। আচলতে কিছুমানে মোক বেয়া পায়, কিন্তু বেয়া পায় আমাৰ কাম নাই। আচলতে মানে এই ৰাস্তাত গৈ থাকোঁতে গম পাইছে নাই, কুকুৰে ভুকিবই। ৰাস্তাত গৈ থাকোঁতে মানে কুকুৰে ভুকিবই। আচলতে আমি কুকুৰক গুৰুত্ব নিদিওঁ, কুকুৰে ভুকিবই। আপুনি গম পাইছে নাই, খোজকাঢ়ি গ'লে ৰাস্তাত কুকুৰে ভুকিবই। কুকুৰ লগত আমি লাগো জানো? কুকুৰে ভুকিবই, আৰু কুকুৰ লগত সেইবিলাক লাগি কাম নাই। তেনেকুৱা কথা। আপুনি নিজৰ কামত গুৰুত্ব দিয়ক, ঠিক আছে, আপুনি এদিন ছাকচেছ হ'ব। কিন্তু এইবিলাক ৰাজীৱ শইকীয়া ককাইদেউৰ ওপৰত, এইবিলাক ৰাজীৱ শইকীয়া ককাইদেউক ইস্তেমাল কৰি টাৰ্গেট কৰি এনেকুৱা কাম নকৰিব। নেক্সট টাইম আপোনালোকে এইটো ভুল নকৰিব। কিন্তু নেক্সট টাইম এনেকুৱা ভুল কৰিলে একদম বহুত বেয়া লাগিব। আৰু এনেকুৱা কথা কৈছোঁ দেই, নিজৰ ঘৰত যদি এনেকুৱা হয়, যদি সেই কাণ্ডটোক লৈ যদি এনেকুৱা যদি ফাটলামিবিলাক যদি কৰি থকা যায়, কেনেকুৱা হ'ব নিজে চিন্তা কৰক। তো তেনেকুৱা কথা। আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। কোনোবাই ভাল পায় বেয়া পায় মতলব নাই, কিন্তু আপোনালোকৰ আগত ক'লোঁ। আৰু মোৰ কথাকেইটা যদি কোনোবাই যুক্তিসংগত বুলি ভাবিছে, যদি ভাল যদি পাইছে, যদি আপোনালোক মন্তব্য এটা দিবলৈ নাপাহৰিব, এইটোৱে ক'লোঁ, অনুৰোধ কৰিলোঁ দেই। বাকী আকৌ আপোনালোকৰ পাহাৰখন দেখাইছোঁ, সেইখন হ'ল পাহাৰ কিনাৰতে মই থাকোঁ, সঁচাকৈ কৈছোঁ। তো আজি আমাৰ ঘৰৰ পাছফালে মানে আমাৰ ঘৰৰ কিনাৰে এগৰাকী আইতা ঢুকালে। তো এতিয়া খৰি দি আছে, তালৈ যাওঁ এতিয়া এপাক গৈ আহোঁগৈ। কাৰণ কেলৈ আমাৰ ঘৰৰ ওচৰে নহয় জানো, ওচৰ চুবুৰীয়া আৰু বিপদে আপদেহে আৰু মেইন, হয়নে বাৰু? তো সেইকাৰণে এতিয়া এপাক গৈ আহোঁ নিজৰ বুলি। আৰু মই অনুৰোধ কৰিছোঁ আপোনালোকক, ৰাজীৱ শইকীয়া ককাইদেউৰ ওপৰত বিতৰ্ক সৃষ্টি কৰি, ৰাজীৱ শইকীয়া ককাইদেউৰ ওপৰত এনেকুৱা নিচিনা ফকতীয়াসমূহ কৰি আপোনালোকে কাম নকৰিব। বাকী আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু ৰাইজে যি কয় কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।